এই এখন গ্ৰহণ কৰ এইফালে আছে লাঠি পোৱা নাই হ'ব নিদিবি আকৌ আমাৰ সেৱা গ্ৰহণ কৰ চিৰম জীৱ চিৰম জীৱ উত্তৰ আপুনি সমন্বিত আপোনাৰ আগমনে আমাৰ এই ৰাজধানী পবিত্ৰ কৰি গুৰুদেৱ আপোনাৰ আগমনৰ কাৰণ জানিব পাৰোঁনে? নিশ্চয় মহাৰাজ ব্যাসদেৱৰ নিৰ্দেশ মতে জানিব পাৰিছো আপোনাৰ গৃহত এটি নতুন বালকৰ জন্ম হৈছিল হয় গুৰুদেৱ সেইহেতু স্বচক্ষে দৰ্শন কৰিবৰ নিমিত্তে আহিলো তললৈ আৰু বহুদিনে পাছিলে আমাক সংযোগৰে জাতকৰ্ম কৰিবই গুৰুদেৱ আপোনাৰ কথা আমি বুজিব পৰা নাই মহাৰাজ আপোনাৰ নৱজাত সন্তানক আমি জাতকৰ্ম কৰিবৰ বাবে ইয়াত ভাল গুৰুদেৱ মই ইয়াৰ সকলো ব্যৱস্থা কৰি দিম ৰামধন 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 গুৰুদেৱক জাতকৰ্মৰ বাবে অলপ সহায় কৰি দিয়া জানো মই চলাই পোৱা নাই ৰাম এই গেল ৰোহিণী দেৱীৰ পুত্ৰৰ ৰোহিণী দেৱীৰ পুত্ৰৰ নাম ৰখা হৈছে বলৰাম অনন্ত শক্তিৰ স্বৰূপে আহি পৃথিৱীৰ ভূমিহাৰ হৰণৰ হেতু গৌৰ বৰণ বলে বিদ্যে মহাপৰাক্ৰমী জগতে জানিব আৰু সংকৰ্ষণ ঋতু জগতত হ'ব পৰিছিল আৰু এয়া আমি জ্যোতিষ চক্ৰ নিৰ্ণয় কৰি বাৰ গ্ৰন্থন সকলোখিনি বিচাৰ কৰি কোৱা গৈছে আপোনাৰ সময়ৰ শ্যাম বৰণীয়া নাৰায়ণৰ অংশে ভূমিহাৰ হৰণৰ হেতু হৈছে অৱতাৰ
সেহেতু তেওঁৰ নাম ৰখা হৈছে শ্ৰীকৃষ্ণ। গুৰুদেৱ, এই কৃষ্ণ নামৰ অৰ্থ কি মোক বুজাই ক'বনে? হয় ৰাজন, এই কৃষ্ণ নামৰ অৰ্থ আমাৰ নিচিনা দাসে সম্পূৰ্ণ মহিমালৈ শেষ কৰিব তাৎপৰ্যকৈ শেষ কৰিব নোৱাৰি। তথাপিতো যথাসাধ্য আপোনাৰ বিলাক আমি নিবেদন কৰি পৃথিৱী বাচক কৰিলা নামে আনন্দ কৰা। এই কৃষ্ণ নাম এই নিচিনা এটা বস্তু যাক পৃথিৱীৰ সকলো জগতৰ সকলো প্ৰাণীয়ে তেওঁৰ পূজ্য হৈছে। সেয়েহেতু তেওঁ চৰাচৰ জগতৰ সকলো আত্মাৰে বিৰাজমান। তেওঁৰ মহিমা কৈ অন্ত কৰিব নোৱাৰি। আজানু অমৃত শ্যাম বৰণ কমল নয়ন। গতিকে ৰাজন অতি সাৱধানে আপোনাৰ পূজন কৰিব পাৰোঁ। সেয়েহেতু আমি এই জ্যোতিষ চক্ৰৰ অনুসৰি আপোনাক এই সোণৰ পৰিণত প্ৰদান বাৰু। এতিয়া আমি আপোনাৰ গৃহলৈ আহি আপোনাৰ নৱজাত বালক কন্যাটিক এবাৰ সচৰিতে দৰ্শন কৰি নয়ন সাৰ্থক কৰোঁ। নিশ্চয় গুৰুদেৱ। ৰাণী, 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 আমাৰ পুনৰ পুতলিক লৈ বাহিৰলৈ ওলাই আহাচোন। গুৰুদেৱে দৰ্শন কৰিবৰ বাবে অপেক্ষা কৰি আছে। আমাৰ সেৱা গ্ৰহণ কৰিব গুৰুদেৱ। ৰাণী, আপোনাৰ এই বালকক আশীৰ্বাদ দিয়াৰ শক্তি আমাৰ নাই। তেওঁ স্বয়ং নিজে সকলোকে আশীৰ্বাদ কৰিব পৰা। ৰাণী, আপোনাৰ এই বালক কন্যাটিক একলা লৈ এই অতিঞ্চলৰ জীৱন সাৰ্থক কৰিম বুলি ভাবিছোঁ। ধন্য ধন্য এই গৰ্বৰ জীৱন। পৰম পিতা পৰমেশ্বৰে লীলা স্বৰূপে ভূমিভাৰ হৰণৰ হেতু সেয়েহে আজি আমাৰ এই অতিঞ্চলৰ জীৱন ধন্য হ'ল। নৱনাৰায়ণ সংঘ চক্ৰ গদাধৰ অৰবিন্দ লোচন গোবিন্দ দামোদৰ। হে পৰম পিতা পৰমেশ্বৰ, ভূমিভাৰ হৰণৰ নিমিত্তে মথুৰাত জন্ম লৈ কপুলত হৈছা উদ্ধাৱ। ধন্য ধন্য যশোদাৰাণী, চিনুৱাতী মহাভাগ্য নন্দ যশোদাৰ পূৰ্ণ ৰহমত তোমাক জীৱনে পাই যাবা।
গুৰুদেৱক সকলো দান দক্ষিণা প্ৰদান কৰি গুৰুদেৱক কিছু দূৰ আগবঢ়াই থৈ আহা। আৰু সুন্দৰ হোৱাৰ বাবে নাম কৰে বলোৰা। আৰু আমাৰ বাচ্চা অতি সুন্দৰ আৰু দেৱতাৰ মহিমা। আৰু এই ধৰণিত ভূমিভাগ হেতু জন্মগ্ৰহণ কৰাৰ বাবে নাম কৰে শ্ৰীকৃষ্ণ। নাম নীতি বাৰু তোমাৰ কেনে লাগিছে আৰু লাগিছেনে? একেডাল শাৰীতে বোলা দুপাহ ফুলৰ দৰে আমাৰ বাচ্চাহঁতে দীৰ্ঘজীৱী। আৰু ৰাণী, এটা কথা, আমাৰ বাচ্চাহঁতৰ জন্ম খবৰ পোৱাৰে পৰা প্ৰজাগণ আনন্দত আত্মহাৰা হৈ আছে। গতিকে আমি আমাৰ কাৰেঙৰ নীতি আনন্দৰ উৎসৱৰ আয়োজন কৰোঁ বুলি ভাবিছোঁ। গতিকে ইয়াত তোমাৰ মতামত কি? মোৰ কি আছে, আপোনাৰ যি ইচ্ছা তাকেই কৰোঁ। পিছে শুনা, এই উৎসৱলৈ অহা সকলো প্ৰজাকে খুৱাই বুৱাই একোযোৰ নতুন বস্ত্ৰ সকলোকে দান কৰিবা। আৰু এই কাম তোমাৰ ৰোহিণী বাইদেউকো কৰিবলৈ ক'বা। ৰামধন ৰাম। আমাৰ কাৰেঙত যি আনন্দ উৎসৱ আয়োজন কৰিব বিচাৰিছোঁ তাৰ সমস্ত দায়িত্ব মই তোমাৰ হাতত অৰ্পণ কৰিছোঁ। আৰু এই উৎসৱ আজিয়ে অনুষ্ঠিত কৰিব লাগিব। তাৰ বাবে সকলো প্ৰস্তুতি কৰিবৰ বাবে মই চাম। হ'ব, খুব কম সময়ৰ ভিতৰত এই উৎসৱৰ আয়োজন কৰা। Hare
Oh